will be shown আনখন মানে সিনেমা দেখায় কি J K L M N P Q R এই আনখন সিনেমা দেখায় মানে এখন ছবি মহোৎসৱ হৈ আছে তাতে আনখন সিনেমা দেখায় the order of the showings must meet the following condition মানে যিসকল অসমীয়া মিডিয়ামৰ ষ্টুডেন্ট তেওঁলোকৰ কাৰণে মই অসমীয়াত কৈ গৈছো বুজি যাব মানে আনখন সিনেমা দেখায় সেই আনখন সিনেমা কেনেকুৱাকে দেখায় কৈ দিছে N is shown before L মানে N to N যোনখন সিনেমা হয় সেইখন L তকে আগত দেখায় তাৰপিছত J is shown third মানে 3 নম্বৰত কোনখন দেখায় J তাৰপিছত Q is shown fifth 5 নম্বৰত দেখায় Q N is shown immediately after P মানে P just immediately পিছতে N খন দেখায় then P could be shown এটা মানে কি কৈছে একবাৰ আমি ভালদৰে লিখিলাম ঠিক আছে ফাৰ্স্ট এবাৰ কোৱেশ্চনটো পঢ়ি ভালদৰে ওপৰৰ বুজি লব তাৰপিছতে আপোনালোকে এটা ডায়াগ্ৰাম বনাব লাগিব সেই ডায়াগ্ৰামটোৰ মতে পাজলটো সলভ হ'ব এতিয়া ইয়াত কি কৈছে আনখন সিনেমা দেখায় আমি ধৰি ললো 1 2 3 4 5 6 7 8 আনখন সিনেমা এখন ফাৰ্স্টত দেখায় এখন সেকেন্ডত পৰীক্ষাটো লিখি দিব নালাগে ফাৰ্স্ট সেকেন্ড এতিয়া জাস্ট কৈ দিছো আপ টু এখন 8 নম্বৰ দেখায় ঠিক আছে এতিয়া আমাক কি কৈছে নেক্সট আমি চাম আকৌ এবাৰ কোৱেশ্চনটো চাম যোনবিলাক কন্ডিশন দি আছে N is shown before L মানে N যোনখন সিনেমা এখন L তকে আগত দেখাইছে গতিকে N খন L ৰ বাও সাইডে থাকিব লেফট সাইডে মানে এটো সাইডে থাকিব কাৰণ N খন আগত আহিব ন L তকে এটো কাৰণে এটো সাইডত লিখি লম তাৰপিছত দিছে J is shown third মানে 3 নম্বৰ J খন দেখায় গতিকে ইয়াতে 1 2 3 নম্বৰ J লিখি দিও হৈ গল নেক্সট কৈছে Q shown fifth মানে Q খন 5 নম্বৰ দেখায় গতিকে 5 নম্বৰ কোনখন 1 2 3 4 5 Q হৈ গল নেক্সট আমাক কৈছে N is shown immediately after P immediately after মানে জাস্ট পিছতে মানে ধৰ একিতে J আছে একিতে যোনটো আহিব হেতু immediately after বুলি কব ইয়াৰ জাস্ট পিছতে তেনেকৈ আমাক কৈছে N P জাস্ট পিছতে দেখায় P গতিকে মানে N খন P জাস্ট পিছতে আছে এফালে যদি P আছে ইয়াৰ জাস্ট পিছতে N আছে হৈ গল হেতু কৈছে মানে N shown immediately after P মানে N খন P জাস্ট পিছতে গতিকে P N দুটা পজিশন এনেকুৱা হ'ব যত P আৰু N হ'ব হৈ গল P আৰু N হ'ব ইমানখিনি লৈকে আমাৰ কন্ডিশন আছিল এতিয়া আমি বনাব লাগিব এতিয়া P আৰু N একেলগে হ'ব আমি এটা ইয়াত চাম ডায়াগ্ৰামটোত P আৰু N একেলগে ক'ত বহাব পাৰি মই যদি ইয়াতে P আৰু N বহাই দিও মিলিবনে তাৰপিছত এই কন্ডিশনটো চাব লাগিব হা N L তকে আগত ঠিক আছে সো মই যদি P আৰু N একেলগে বহাই দিও একিতে মিলিব L কবাত আহি যাব তেতিয়া P আৰু N এফালে আহি যাব L টো এফালে কবাত দি দিব পাৰিম ঠিক তেনেকৈ মই এফালেও দিব পাৰো ইয়াতো দিব পাৰো P একিতে দিলে N টো একিতে আহিব P আৰু N একেলগে আহি গল তাৰপিছতে N ৰ পিছত L থাকিব ন এটো কন্ডিশন মতে সো L টো আমি তেতিয়া ইয়াত দি দিব পাৰিম এটো কন্ডিশনো মিলিব গতিকে P টো ক'ত হ'ব পাৰে আমাক কোৱেশ্চনৰ হেতু হ'ল যে P could be shown P টো ক'ত দিব পাৰো এটো নম্বৰ এবাৰ দিব পাৰি এটো কিমান নম্বৰ 3 4 5 6 7 8 এটো 6 নম্বৰ এবাৰ দিব পাৰি আৰু একিটাও দিছিল এবাৰ হয়নে 1 নম্বৰটো দিব পাৰি আৰু ক'ত দিব পাৰি চাও P আৰু N একেলগে একিটাও দিব পাৰি P আৰু N একেলগে কিন্তু একিটা যদি N দি দিও ইয়াৰ পিছত L আহিব ক'ত জাগাই নাই কিন্তু N ৰ পিছত L আহিব ন জাগাই নাই গতিকে একিটা নহয় ঠিক আছে দুটা জায়গাতে P হ'ব এটা 6 পজিশনত এটা 1 পজিশনত পজিশনত কোনটো দি আছে 6 হেতু आंसर প্ৰথম অকমান টান লাগিব পাৰে পাজল বিলাক সবৰে হেনেকৈ লাগে কিন্তু যিমান প্ৰেক্টিস কৰি যায় সিমান মানে গৈ থাকে আৰু আগবাঢ়ি তো ইয়াৰ পিছত এটো কোৱেশ্চন চাও এটো সাৰ্কুলাৰ পাজল হয় সাৰ্কেল সো সাৰ্কেল বিলাক কেনেকে মানে বনাই মই দেখাই দিম বস্তুটো তেতিয়া গম পাই যাব এনেকুৱা ধৰণৰ প্ৰশ্ন আহে সাৰ্কেল বনাওতে সদায় মন কৰিব আপোনাক কো ফেসিং হৈ আছে এটা আনটোক মানে যদি আমাক ইয়াত 6টা মানুহ আছে 6 ফার্স্ট কেটা মানুহ আছে সার্কুলার পাজল আইলে এটো সব 6টা সো কেনেকে ড্ৰ কৰিম জানেনে এটো
ইয়াতে এটা বহিব পাৰে ইয়াতে এটা বহিব পাৰে দুইটা ইটোৱে সিটোৰ ফালে মুভ কৰি থাকে তো দুটা মানুহ বহিব পাৰে আমাক লাগে 6টা মই যদি আৰু এডাল টানি দিওঁ ইয়াতে এটা বহিব পাৰে ইয়াতে এটা বহিব পাৰে মুভ কৰি থাকিব নেক্সট আৰু এডাল টানি দিওঁ ইয়াতে এটা বহিব পাৰে ইয়াতে এটা বহিব পাৰে গতিকে মুঠ 6টা মানুহ আমাৰ হৈ গ'ল এটো যেনেকৈ ড্ৰ কৰে আপোনালোকে কৰিলেই হ'ল এটা সাম কি দিয়া আছে 6 person are playing a card game মানে 6টা মানুহ আছে ড্ৰ কৰি ললো ফাৰ্স্ট সবে ভিতৰলে মুভ কৰি আছে তাৰপিছত দিছে সুৰেশ is facing ৰঘুবীৰ মানে সুৰেশে আৰু ৰঘুবীৰে মুভ কৰি বহি আছে ফাৰ্স্ট এবিলাক সাইডত লিখি লব হা তাৰ পিছত ইয়াত মানে মেইন ডায়াগ্ৰামটো পুট কৰিব লাগে who is to the left of অজয় আৰু ৰঘুবীৰটো অজয় লেফটত আছে মানে অজয়টো যদি থাকে ইয়াতে অজয় লেফট সাইডে ৰঘুবীৰ আছে ৰঘুবীৰ is left of অজয় and right of প্ৰমোদ মানে ৰঘুবীৰটো প্ৰমোদৰ ৰাইটত আছে হৈ গ'ল এতিয়া আমি ইয়াতে ডায়াগ্ৰামত পুট কৰি একবাৰ চাওঁ এখিনিলৈকে মিলে নেকি কিবা এখিতে সুৰেশ আছে সুৰেশে কাৰ মুভ কৰি আছে ৰঘুবীৰ শৰ্টত লিখিলেও হ'ল ৰঘু বুলি লিখি দিলো ৰঘুবীৰৰ অজয়ৰ লেফটত আছে গতিকে লেফট মানে বাওঁ হাতে সো অজয় যদি এখিতে থাকে ইয়াৰ বাওঁ সাইডে হৈ যাব ৰঘুবীৰ মানে আপোনালোকে কেনেকৈ লেফট আৰু ৰাইট চাব লাগে মই কৈছিলো লাষ্ট ভিডিঅ'ত জাস্ট এখিতে এনেকুৱাকৈ ইমাজিন কৰক যে আপুনি এখিতে ৰখি আছে এফালে মুভ কৰি তেতিয়া ইয়াৰ লেফট সাইডে ৰঘুবীৰ আৰু প্ৰমোদৰ ৰাইট সাইডে আছে ৰঘুবীৰ গতিকে ইয়াতে প্ৰমোদ হ'ব হৈ গ'ল এখিনি লাগে নেক্সট আছে অজয় is to the left of ধীৰাজ মানে ধীৰাজৰ লেফট সাইডে আছে অজয় গতিকে এখিতে যদি ধীৰাজ থাকে এফালে মুভ কৰি তেতিয়া ইয়াৰ জাস্ট বাওঁ হাতে কি হ'ব অজয় হ'ব হৈ গ'ল তাৰপিছত যুগেন্দ্ৰ is left of প্ৰমোদ প্ৰমোদৰ লেফটত মানে প্ৰমোদ এখিতে আছে ইয়াৰ বাওঁ হাত কোনফালে হ'ব এখিতে সো ইয়াৰ লেফটত কি আছে যুগেন্দ্ৰ হৈ গ'ল ধুনীয়াকৈ সব ওলাই গ'ল কোনটো ক'ত বহি আছে এতিয়া মোক কি সুধিছে who is fourth to the right of সুৰেশ সুৰেশৰ সোঁহাতে মানে fourth right মানে কি জানেনে ফাৰ্স্ট চাব লাগিব সোঁহাতটো কোনফালে হ'ব সুৰেশৰ আপোনালোকে ইমাজিন কৰক এখিতে আপোনালোকে আছে এই ভিতৰলে চাই পেলাই তো ইয়াৰ সোঁহাতটো কোনফালে হ'ব সোঁহাতটো হ'ব এইটো সাইডে সেইটো কাৰণে কৈছো লাষ্ট ভিডিঅ ৰেংকিংটো যদি কোনোবাই চোৱা নাই সেইটো একবাৰ চাই লওক তেতিয়া গম পাই যাব সে সোঁহাতটো এইটো সাইডে হ'ব সো সোঁহাতে কিমান গৈছে fourth right সো সোঁহাতে এইটো কি হ'ব ফাৰ্স্ট ৰাইট মানে ৰাইট সাইডে গৈ এইটো ফাৰ্স্ট মানুহ এইটো সেকেন্ড মানুহ এইটো থাৰ্ড মানুহ ৰাইট সাইডে এনেকৈ ৰাইট সাইডে গৈ থাকিব লাগিব এইটো থাৰ্ড মানুহ আৰু এইটো ফোৰ্থ মানুহ সো আমাক ফোৰ্থটো সুধিছে ৰাইট সাইডে এইটো হ'ব অজয় তেনেকৈ কৰিব লাগে নেক্সট আকৌ এটা সাৰ্কেল আহিছে এটোও কেনেকৈ কৰিম আমি চাম ইয়াত কেইটা মানুহ আছে ফাৰ্স্ট সাৰ্কুলাৰ কোৱেশ্চন আহিলে কেইটা মানুহ আছে চাব লাগে 1 2 3 4 5 6 7 8 আঠটা মানুহ এই আমি কেনেকৈ বনাব লাগিব এডাল লাইনত দুটা মানুহ বহিব পাৰে এফালে এটা ঠিক তেনেকৈ এতিয়া এফালেও এটা 4টা হ'ল 6টা আৰু 8টা গতিকে মই 8টা মানুহৰ কাৰণে আমি বনাই ললো সবে ভিতৰলে মুভ কৰি আছে ফাৰ্স্ট এটো ডায়াগ্ৰাম বনাই ললো নেক্সট সাম P is third to the left of A মানে P to A third leftত মানে লেফট সাইডে গলে এটো ধৰক এফালে মুভ কৰি আছে সো লেফট সাইডে গলে 3 নম্বৰ সাইড নম্বৰ P আছে মানে একিটা এটা মানুহ থাকিব একিটা এটা মানুহ থাকিব A লেফট সাইডে এটা দুটা তিনটা 3 নম্বৰ P2 আছে R is second to the right of A মানে আকৌ A যদি আমি ৰাইট সাইডে যাওঁ এটা মানুহ এৰি পেলাই R2 আহিব কাৰণ সেকেন্ড রাইট না এস রাইট সাইডে সেকেন্ড পারসন হ'ব R এটো কন্ডিশন আমাক দিয়া আছে হৈ গল নেক্সট কন্ডিশনত যাও Q is not an immediate neighbor of either P or R মানে কি কৈছে
কিউ যোনটো আছে ন সেইটো আৰ ৰ ওচৰতো থাকিব নোৱাৰে আৰু পি ওচৰতো থাকিব নোৱাৰে ইমিডিয়েট নেবাৰ মানে ওচৰে পাজৰে একেবাৰে ওচৰত কিউটো একেবাৰে ওচৰত পি লগতো থাকিব নোৱাৰে মানে আৰ লগতো থাকিব নোৱাৰে কিউ আৰ একেলগে থাকিব নোৱাৰে কিউ পিও একেলগে থাকিব নোৱাৰে সেইটো দিয়া আছে নেক্সট দিয়া আছে চি sits third to the right of B আৰু এটা কি কৈছে বি যদি থাকে তাৰ 3 নম্বৰ ৰাইটত 1 2 3 এটো সি থাকে and S sits exactly between C and R আৰু C আৰু R ৰ মাজত S থাকে ঠিক আছে এখিনলৈকে আমি উলিয়াই ললো এটা আমি বনাম কেনেকৈ কৰিম ফাৰ্স্ট আপোনালোকে চাব যে সবতকৈ ডাঙৰ কন্ডিশন কোনটো মানে এনেকুৱা লাগে যোনটো ইয়াত বহাই দিলে আমাৰ এনসাৰটো সহজত ওলাই যাব মই যদি চাও এটো মানে অলপ ডাঙৰ কন্ডিশন সো ইয়াত চাও A ফাৰ্স্ট A টো লিখি ললো তাৰপিছতে দুটা মানুহ এ 3 নম্বৰ P আছে লেফট সাইডে যদি যাও A 1 2 দুটা এৰি এটা P আৰু ৰাইট সাইডে এটা মানুহ এৰি R হৈ গল এটো কন্ডিশন আমি লিখি দিলো নেক্সট আমি যাম Q টো R ৰ লগতো থাকিব নোৱাৰে P লগতো থাকিব নোৱাৰে ওচৰ পাজৰে গতিকে Q ইয়াতো আহিব নোৱাৰে কাৰণ R ৰ ওচৰত হৈ যাব ইয়াতো আহিব নোৱাৰে কাৰণ R ৰ ওচৰত হৈ যাব Q ইয়াত আহিবনে যদি চাও একিতে P আছে গতিকে Q ইয়াত আহিব নোৱাৰে কাৰণ Q আৰু P একেলগে থাকিব নোৱাৰে Q ইয়াত আহিবনে নোৱাৰে কাৰণ একিতে P আছে এই Q টো আলটিমেটলি ক'ত আহিব একিতে আহিব লাগিব লাষ্ট অপচন তাৰ এটোৱে গতিকে Q এবিলাকত নাহিলে এটো কন্ডিশন আমি ফুলফিল কৰি দিলো নেক্সট আমি চাম C আৰু R ৰ মাজত S আছে C আৰু R ৰ মাজত S আছে তো কেনেকৈ দিম আমি একিতে C টো দিলেহে হ'ব C আৰু R ৰ মাজত S কাৰণ R ৰ এফালে C দিব নোৱাৰো ন একিতেটো A অলৰেডি আছে আৰু একিতে S দিলো হয় তেতিয়া কিন্তু এফালে C দিলে একিতেটো অলৰেডি A আছে গতিকে ইয়াত C আহিব নোৱাৰে গতিকে C টো এফালে দিলো আৰু ইয়াৰ দুটাৰ মাজত S আহিব হৈ গল এটো কন্ডিশন নেক্সট আমি চাম B ৰ ৰাইট সাইডে C আছে দুটা মানুহ এৰি গতিকে B যদি ৰাইট সাইডে C থাকিব লাগে এটা B ৰ কাৰণে আমাৰ দুটা পজিশন বাকি আছে লাষ্টত এটা একিতে আমি কোড দিম মই যদি B টো একিতে দিও আৰু B ৰ ৰাইট সাইডে দুটা মানুহ এৰি C থাকিব লাগে এটা দুটা এৰি একিতে বেলেগহে আহিব কিন্তু C টো আছে ইয়াতে ঠিক আছে B টো যদি একিতে আহিছে এটা দুটা এৰি একিতে C থাকিব লাগিছিল কন্ডিশন মতে কিন্তু C টো আমাৰ ইয়াত আছে গতিকে একিতে B নাহে একিতে যদি B দিও ৰাইট সাইডে যাব লাগিব এটো ফালে মুভ কৰি আছে গতিকে সোঁ ফালে এটা দুটা এৰি C মিলি আছে হৈ গল তো লাষ্টত যোনটো পজিশন বাকি থাকে হেতু আৰু যোনটো মানে নাম্বাৰ ইয়াৰ পৰা বাকি আছে যোনটো লেটাৰ হেতু ইয়াত দি দিলে হল যোনটো বাকি থাকিল কি বাকি থাকিল A B C D2 তো D2 ইয়াত দি দিলে হল আৰু লাষ্টত যোনটো বাকি থাকে হৈ গল গতিকে আমি ধুনিয়াকৈ এটো বনাই ললো এতিয়া ইয়াৰ ওপৰত কোৱেশ্চন আহিব কোৱেশ্চন বিলাক কেনেকুৱাকৈ আহে দেখাই দিছো এছাৰ ইয়াৰ ওপৰত 5টা মান কোৱেশ্চন আহিছিল মই 3টা লিখিছো তো এনেকৈ এটা বনাই লোৱাৰ পিছত গোটে 5 নম্বৰ আৰামত পাই যায় ফাৰ্স্ট কোৱেশ্চনটো সুধিছে হু সিটস বিটুইন P and S P আৰু S ৰ মাজত কোন আছে P আৰু S ৰ মাজত P আৰু S P আৰু S ৰ মাজত কি আছে C আছে গতিকে অপচন হ'ব C নেক্সট how many persons sit between A and P A আৰু P মাজত কিমান মানুহ আছে when counted in anti clockwise direction from A লাষ্ট ভিডিওটোত মই কৈছিলো anti clockwise কি হয় তোমরা যদি চোৱা নাই এটো কাৰণে আগৰ ভিডিওটো চাই লওক তেতিয়া আপোনালোকে ধুনিয়াকৈ বুজি যাব সো anti clockwise directionত A পৰা যাব লাগে anti clockwise মানে ঘড়ী কাটাৰ বিপৰীত দিশত সো এটো সাইডে যাব A আৰু C ৰ মাজত উলিয়াব লাগে এটা হ'ব 1 2 3 তিনটা হ'ব সো A আৰু P মাজত 1 2 3 4 চাৰিটা হ'ব next who is sitting to the immediate right of A A মানে just immediate right A just right of কোন আছে এটো যদি আমি চাও just right of কোন আছে B
বি হ'ব লাগিব বি অপচনটো ঠিক আছে হৈ গ'ল তেনেকৈ কৰিলে হ'ল নেক্সট আৰু এটা পাজল দেখাই দিছোঁ আজি এতিয়া এটা ৰ' দেখাইছে ৰ' 5 students are sitting in a row যেতিয়া ৰ' পাজল আহে মানে এটা লাইনত বহি থকা ফাৰ্ষ্ট কেইটা মানুহ আছে চাব 5টা তাৰপিছত বনাই ল'ব কেইটা মানুহ 1 2 3 4 5টা তাৰপিছত নাম্বাৰটো লিখি ল'ব এইটো ফাৰ্ষ্টত বহিছে এইটো ছেকেণ্ডত এইটো থাৰ্ডত এইটো ফ'ৰ্থ এইটো ফিফথ হ'ল তো এতিয়া ইয়াৰ পিছত আমি কুৱেশ্যনটোত চাম কি দিয়া আছে T is on the right of A Z T is on the right of Z মানে Z ৰ ৰাইটত T আছে ৰাইট সাইড মানে কোনফালে M is on the left of Z Z ৰ লেফটত আকৌ M আছে বাট is on the right of L আকৌ M টো কি হৈছে বাট M is on the right of L M to L or right ot ase হৈ গল T is on the left of Q আৰু T to কিহত আছে Q left ot ase Q left side Q to ইয়াত আহিব গতে পাঁচটা বনিয়ে গল ইয়াত লিখি দিলে হল L M Z T Q হৈ গল হেনেকৈ সহজ হয় একদম ফাৰ্স্ট কন্ডিশন কেটা মিলাই লব এটো ইয়াৰ লগত আছে এটো ইয়াৰ লগত আছে তাৰপিছতে পাঁচটা যেতিয়াই হৈ যায় গুটেকেটা আনি ইয়াত পুট কৰি দিলে হল কৈছে খুলিছে who is first from the left মানে লেফট সাইডৰ পৰা ফাৰ্স্ট কোন আছে L হল তেনেকৈ কৰিলে হল তো পাজলৰ কোৱেশ্চন বিলাক মানে প্ৰথমে টান লাগে কিন্তু যিমান প্ৰেক্টিস কৰি যোৱা হয় তেতিয়া আপোনালোকৰ প্ৰেক্টিস বাঢ়িলে আৰু মানে নতুন কোৱেশ্চন সলভ কৰিব পাৰে এটোটো আজি ফাৰ্স্ট পাৰ্ট হয় নেক্সট ভিডিওত আকৌ সেকেন্ড পাৰ্টটো দিম থাৰ্ড পাৰ্টটো দিম তেতিয়া যিমান প্ৰেক্টিস কৰি দিব পৰীক্ষাত কিমান সহজ হয় আৰু এইবিলাক সব মানে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনে হয় আগতে আহা প্ৰশ্নই হয়